হেল্ল' এভৰিৱান, কেনেদৰে শুনি আছোঁ মঙলদৈত বোলে কিবা অস্ত্ৰ প্ৰশিক্ষণ দি আছে। ৰ'বচোন ভেৰিফাই কৰি লওক কোনটো তোমাৰ মানুহ হয়। আচ্ছা, এইকেইটা মানে বজৰংগৰ দল হয় ন, সেইটো কাৰণেতো মানে একো মানে ৰিয়েকশ্যন হোৱা নাই। নহ'লে মিয়াই যদি কিবা যদি হ'লে হয় ন, গুৱাহাটী যদি চব্জি দাম পাৰে মিয়াৰ দুখ হৈ যায়, সেইটো কাৰণতে একো ৰিয়েকশ্যন হোৱা নাই। আচ্ছা আচ্ছা, এতিয়াহে গম পালোঁ। হিন্দু মৌলবাদীবিলাকে কেনেকৈ বিদ্যালয়ৰ কেম্পাছৰ ভিতৰত অপেনলি অস্ত্ৰৰ প্ৰশিক্ষণ লৈ আছে, এই কথাটো মঙলদৈৰ ঘটনাই অতি স্পষ্টকৈ আমাক আঙুলি টুৱাই দেখুৱাই দিলে। এইটো হ'ল অসমৰ ভয়াৱহ ভৱিষ্যতৰ এইটো এটা ইংগিত বা অশনি সংকেত এটা। মুখ্যমন্ত্ৰী ক'ত আছে আপুনি? আপোনাক কৈছো, আপুনিতো কৈছিল যে মুছলমানৰ মাদ্ৰাছাত সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়া হয়, মুছলমানৰ মাদ্ৰাছাত সৰু সৰু ল'ৰাবিলাকক সন্ত্ৰাসবাদী কৰিবৰ কাৰণে অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হয়, যুদ্ধৰ প্ৰশিক্ষণ দিয়া হয়। সেইবাবে আপুনি অসমত মাদ্ৰাছা থকাটো নিবিচাৰে। আপুনি এফালৰ পৰা বুলডোজাৰ লগাই মাদ্ৰাছাবিলাক ভাঙি গৈছিল। মুখ্যমন্ত্ৰী, আপুনি পাহৰি যোৱা নাই এতিয়া ইলেকশ্যনৰ সময়ত মুছলমানৰ ভোটৰ লোভত আপুনি মুছলমানক তেল মাৰিলেও আমি পাহৰি যোৱা নাই, আৰু আপুনিও পাহৰি যোৱা নাই যে আপুনি অসমত এফালৰ পৰা পুৰণা মহু মাদ্ৰাছা বুলডোজাৰ লগাই ভাঙি গৈছিল। এতিয়া ক'ত আছে মুখ্যমন্ত্ৰী? ক'ত আছে আপুনি? মঙলদৈৰ বিদ্যালয়ত RSS যুৱকসকলক অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়া আমি দেখিলো। আজি আমি নিউজত মঙলদৈৰ RSSৰ সদস্যসকলে পকেটত ৰিভলভাৰ ভৰাই আৰ্মি মিলিটাৰীয়ে পিন্ধাৰ দৰে গছৰ পাতৰ দৰে আগবাগ লং পেণ্ট আৰু বগা টি চাৰ্ট পিন্ধি পুলিচৰ সন্মুখেদি ভাৰত মাতাৰ জয়গান গাই অস্ত্ৰ শস্ত্ৰ লৈ বন্দুক লৈ